এগৰাকী যুৱতী আছিল। সৰুৰে পৰাই তাইৰ মনত এটা ইচ্ছা আছিল যে তাই এদিন এগৰাকী নাৰ্ছ হ'ব। তাইৰ ইচ্ছামতে তাই নাৰ্ছিং কোৰ্ছ কমপ্লিট কৰিছিল আৰু তাই সপোন দেখিছিল যে তাই বিদেশলৈ গৈ চাকৰি কৰিব। তাইৰ সপোনো পূৰণ হৈছিল। তাইৰ সপোনমতে তাই বিদেশলৈ গ'ল, কিন্তু বিদেশত চাকৰি কৰি থকাৰ সময়ত তাই এটা ভুল কৰিলে, এক অপৰাধ কৰিলে। এনে এক অপৰাধ যাৰ বাবে সেই দেশৰ আদালতে সেই যুৱতীগৰাকীক শাস্তি হিচাপে মৃত্যুদণ্ড ঘোষণা কৰে। তাৰ পিছত তাই উচ্চতম ন্যায়ালয়ত ন্যায়ৰ বাবে আবেদন জনালে, কিন্তু উচ্চতম ন্যায়ালয়েও তাইৰ এই আবেদন নাকচ কৰিলে। তাৰ পিছত তাইৰ ওচৰত মাত্ৰ এটাই উপায় আছিল যে ৰাষ্ট্ৰপতিৰ ওচৰলৈ গৈ আবেদন নিবেদন জনোৱা। সেইমতে তাই ৰাষ্ট্ৰপতিৰ ওচৰলৈও গ'ল, প্ৰাৰ্থনা আবেদন জনালে, কিন্তু ৰাষ্ট্ৰপতিয়েও তাইৰ ওপৰত অলপো দয়াৰ ভাৱ নেদেখুৱালে আৰু তাইৰ মৃত্যুদণ্ডৰ শাস্তি বাহাল থাকিল। বিভিন্ন সংবাদ মাধ্যমৰ মতে এমাহৰ ভিতৰত তাইক শাস্তি দিয়া হ'ব। আনহাতে এই খবৰ পায়েই ভাৰতৰ বিদেশ মন্ত্ৰালয়ে কৈছে যে সেই ছোৱালীজনীক ন্যায় দিবলৈ আমি যিমান পাৰোঁ সহায় কৰিম আৰু তাইক বচাবলৈ চেষ্টা কৰিম। প্ৰকৃততে ছোৱালীজনীয়ে কি এনে দোষ কৰিছিল যাৰ বাবে তাইক মৃত্যুদণ্ডৰ দৰে শাস্তি প্ৰদান কৰা হৈছে? আজিৰ এই সঁচা ঘটনাটো হৈছে ভাৰতৰ এখন ৰাজ্য কেৰেলাৰ ৰাজধানী তিৰুৱন্তপুৰমৰ পৰা 340 কিলোমিটাৰ দূৰৰ পলক্কৰৰ কলেংগুডৰ নামৰ এখন গাঁৱৰ। এই গাঁৱতে এজনী ছোৱালী আছিল যাৰ নাম আছিল নিমিষা প্ৰিয়া। 2008 চনত নিমিষাই নাৰ্ছিং পঢ়া সমাপ্ত কৰিছিল। তাৰ পিছত পিতৃ মাতৃৰ সহায়ত য়েমেনলৈ গৈছিল। তাত নিমিষাই কেইবাখনো হস্পিটেলত নাৰ্ছ হিচাপে কাম কৰিছিল। ইয়াৰ পিছত 2011 চনত ভাৰতলৈ উভতি আহি কেৰেলাৰ টমি থমাছ নামৰ এজন যুৱকৰ সৈতে তাই বিবাহ পাশত আবদ্ধ হৈছিল। সকলো ঠিকেই চলি আছিল। এদিন নিমিষাই তাইৰ পতি টমি থমাছক সুধিলে যে যদি তোমাৰ আপত্তি নাই তেন্তে আমি বিদেশলৈ গৈ চাকৰি কৰিব পাৰোঁ নেকি? নিমিষাৰ পতি টমিৰ ইমান পঢ়া শুনা নাছিল, সেয়েহে তেওঁ তাইৰ এই কথাত বাধা দিয়া নাছিল, কাৰণ তেওঁ ভালকৈ জানিছিল যে নিমিষাই যি সিদ্ধান্ত ল'ব সেয়া কেতিয়াও ভুল হ'ব নোৱাৰে। নিমিষাৰ সিদ্ধান্ত মতে 2012 চনত দুয়ো য়েমেনৰ ৰাজধানী চনাত উপস্থিত হ'ল। য়েমেনৰ চনাত উপস্থিত হৈ নিমিষাই হস্পিটেলত কাম কৰিবলৈ ল'লে আৰু টমি থমাছে আগতে গাড়ী বাৰী আদি চলোৱা যি কাম কৰিছিল তাকেই কৰিবলৈ ল'লে। দুয়োৰে যুগ্ম জীৱন সুন্দৰকৈ চলি আছিল। 2014 চনত নিমিষাই এজনী ছোৱালী সন্তানৰ জন্ম দিলে। সন্তানটিৰ জন্মৰ পিছত নিমিষা আৰু টমিৰ জীৱনলৈ আৰ্থিক সংকট নামি আহিল, কাৰণ সন্তানটি জন্ম দিয়াৰ বাবে নিমিষাই কিছুদিনৰ বাবে কাম কৰিব পৰা নাছিল আৰু টমিয়ে যি কাম কৰিছিল সেই পইচাৰে ঘৰখন চলিবলৈ টান হৈ পৰিছিল। সেয়েহে দুয়ো পতি পত্নীয়ে আলোচনা কৰিলে যে টমিয়ে সন্তানটিক লৈ ভাৰতলৈ ঘূৰি আহিব আৰু নিমিষাই তাত হস্পিটেলতে আৰু কিছুদিন কাম কৰিব। সিদ্ধান্তমতে কাম হ'ল। এদিন নিমিষাৰ প্ৰতি টমিয়ে ছোৱালীজনীক লগত লৈ ঘৰলৈ অৰ্থাৎ কেৰেলালৈ গুচি আহিল। তাৰ পিছতে গম পোৱা গ'ল যে য়েমেনত গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে। এনে পৰিস্থিতিৰ বাবে সেই দেশৰ চৰকাৰে ভিছা নিষিদ্ধ কৰিলে, যাৰ বাবে নিমিষাৰ স্বামীয়ে পুনৰ য়েমেনলৈ যাব নোৱাৰিলে। কিন্তু নিমিষাই তাইৰ স্বামী টমিৰ লগত সম্পূৰ্ণ সম্পৰ্কত আছিল। নিমিষাই টমি আৰু ছোৱালীজনীক পুনৰ য়েমেনলৈ আনিবলৈ তাইৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিছিল, কিন্তু সফল হোৱা নাছিল। এনেদৰে দিন পাৰ হৈছিল। লাহে লাহে নিমিষাৰ এজন স্থানীয় যুৱকৰ লগত ঘনিষ্ঠতা বাঢ়ি গৈছিল, যাৰ নাম আছিল তালাল আব্দু মেহেদী। নিমিষা আৰু তালালে দুয়ো আলোচনা কৰিলে যে দুয়ো এখন ক্লিনিক খুলিব। নিজেই ক্লিনিক খুলিব পাৰিলে উপাৰ্জনো ভাল হ'ব আৰু সুন্দৰকৈ চলিব পাৰিব। নিমিষাই ক্লিনিকখন অকলে কেতিয়াও খুলিব নোৱাৰে, কাৰণ সেই দেশৰ এটা নিয়ম আছিল যে কোনো স্থানীয় লোকেহে ব্যৱসায় বাণিজ্য কৰিব পাৰিব, কোনো বিদেশী ইয়াৰ অধিকাৰী হ'ব নোৱাৰিব। কথামতে 2015 চনৰ এপ্ৰিল মাহত স্থানীয় যুৱক তালাল আব্দু মেহেদীৰ সহায়ত নিমিষাই এখন ক্লিনিক খুলিলে। সকলো ঠিকে ঠাকে চলি আছিল, কিন্তু লাহে লাহে তালালে বিশ্বাসঘাতকতা কৰিবলৈ আৰম্ভ কৰিলে। অৰ্থাৎ ক্লিনিকৰ পৰা যি উপাৰ্জন হয় তাত লাহে লাহে খেলিমেলিৰ সৃষ্টি হ'বলৈ ধৰিলে। এদিন নিমিষাই এই সকলো কথা গম পাই তালালক ক'লে, তালাল, তুমি যি কাম কৰি আছা এই কামটো বন্ধ কৰা, কাৰণ আমি যদি ক্লিনিকখন আৰু ডাঙৰ কৰিব পাৰোঁ তেতিয়াহে আমি আৰু অধিক উপাৰ্জন কৰিব পাৰিম, নহ'লে কি হ'ব পাৰে তুমি গমেই নাপাবা। তালালে নিমিষাৰ এই অভিযোগত সন্তুষ্ট হোৱা নাছিল। লাহে লাহে দুয়োৰো মাজত বাদ বিবাদ আৰম্ভ হ'ল। নিমিষাই এতিয়া ক্লিনিকৰ প্ৰতি বৰ এটা মন নিদিয়া হ'ল।
নিমিষাই ক্লিনিকত মন নিদিয়াৰ ফলতেই ক্লিনিকখন বেয়াৰ ফালে গতি কৰিবলৈ ধৰিলে। আনফালে তালালে এই সকলো সহ্য কৰিব নোৱাৰি নিচাজাতীয় বস্তু সেৱন কৰিবলৈ আৰম্ভ কৰিলে। নিমিষা আৰু তালালৰ মাজত বিবাদ ইমানেই ভয়ংকৰ হৈ উঠিল যে তালালে নিমিষাৰ পাছপোৰ্ট আৰু ভিজা জব্দ কৰি ল'লে আৰু নিমিষাই এতিয়া তালালৰ গোলামৰ দৰে জীৱন কটাবলৈ বাধ্য হৈ পৰিল। মাজে সময়ে তালালে নিজৰ লগ বন্ধুক লৈ ঘৰলৈ আহে আৰু নিমিষাক জোৰ জবৰদস্তি বেয়া কামত লিপ্ত কৰাৰ চেষ্টা কৰে। নিমিষাই প্ৰতিবাৰে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিলে। সংবাদ মাধ্যমৰ মতে এদিন এনে এটা ঘটনা ঘটিল যে তালাল নামৰ যুৱকজনে নিমিষাৰ বিয়াৰ ফটো এখন পালে। সেই ফটোখনত নিমিষা আৰু তাইৰ প্ৰতি টমি থমাছৰ ফটো আছিল। তালালে টমি থমাছৰ ফটোখন আঁতৰাই তাত নিজৰ ফটোখন লগাই চৰকাৰক আবেদন জনালে যে নিমিষা তাৰ পত্নী। এই সকলোবোৰ সহ্য কৰিব নোৱাৰি নিমিষাই মনতে ভাবিলে যে যেনেকৈ হ'লেও তাই তালালৰ পৰা আঁতৰ হ'বই লাগিব, নহ'লে তাইৰ বিপদ সমাগত। কিন্তু কেনেকৈ? তাই এতিয়া তালালৰ এক প্ৰকাৰ গোলাম। এদিন চিন্তা কৰি কৰি এটা উপায় উলিয়ালে যে তাই তালালক এটা অজ্ঞান হৈ পৰা বেজি দিব আৰু সি যেতিয়া অজ্ঞান হৈ পৰিব তেতিয়া তাইৰ পাছপোৰ্ট ভিছা আদি বিচাৰি উলিয়াই ল'ব আৰু তাই ভাৰতলৈ অৰ্থাৎ নিজৰ পতি আৰু নিজৰ ছোৱালীৰ ওচৰলৈ ঘূৰি আহিব। কাৰণ পাছপোৰ্ট আৰু ভিছা নহ'লে তাই পুনৰ ভাৰতলৈ অহা সম্ভৱেই নহয়। এই কথা চিন্তা কৰি এদিন নিমিষাই সুবিধা বুজি তালালৰ দেহত অচেতন হৈ পৰা বেজি এটা সুমুৱাই দিলে। কিন্তু তাই দেখিলে যে সেই বেজিটোৰে তালালৰ একো কামত অহা নাই। সেয়েহে তাই পুনৰ প্ৰথমটোতকৈ শক্তিশালী বেজি এটা তালালৰ দেহত সুমুৱাই দিলে। নিমিষাই গমেই পোৱা নাছিল যে এই বেজিটোৱে তালালৰ মৃত্যুৰ কাৰণ হৈ পৰিব। দ্বিতীয় বেজিটো পাই তালাল চিৰদিনৰ বাবে শুই পৰিল। লগে লগে চহৰৰ চাৰিওফালে খবৰটো বিয়পি পৰিল আৰু খবৰটো গৈ আৰক্ষীৰো কাণত পৰিল। সেয়া আছিল 2017 চনৰ কথা। আৰক্ষীয়ে নিমিষাক গ্ৰেপ্তাৰ কৰিলে। তালালৰ পৰিয়ালেও নিমিষাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে। গোটেই বিষয়টো সেই দেশৰ আদালত পালেগৈ। 2018 চনত আদালতে নিমিষাক তালালৰ মৃত্যুৰ বাবে দোষী সাব্যস্ত কৰে আৰু 2020 চনত নিম্ন আদালতে নিমিষাৰ শাস্তি হিচাপে মৃত্যুদণ্ড ঘোষণা কৰে। মৃত্যুদণ্ডৰ নিচিনা শাস্তিৰ পৰা ৰেহাই পোৱাৰ কোনো উপায় নাছিল যদিও অৱশেষত তাইৰ বাবে মাত্ৰ এখন দুৱাৰ খোলা আছিল আৰু সেয়া আছিল ব্লাড মানি। ব্লাড মানিৰ অৰ্থ হ'ল তেজৰ বিনিময়ত পইচা আৰু তাৰ পিছত ক্ষমা। যদি নিমিষাই তালাল আব্দু মেহদীৰ পৰিয়ালক তেওঁলোকে দাবী কৰা ধন আদায় দিব পাৰে তেতিয়া হয়তো তালালৰ পৰিয়ালে নিমিষাক মৃত্যুদণ্ডৰ শাস্তি ৰেহাই পোৱাত সহায় কৰিব পাৰে আৰু তাইক ক্ষমা কৰিব পাৰে। তাৰ মাজতে তালালৰ পৰিয়ালৰ লগত কথা পতা হৈছিল যদিও একো সুদুত্তৰ নিমিষাৰ পৰিয়ালে পোৱা নাছিল। আনফালে নিমিষাৰ স্বামী টমি থমাছেও পত্নীক বচাবলৈ যথেষ্ট প্ৰয়াস কৰিলে। তেওঁ দ্য ছেভ নিমিষা প্ৰিয়া নামৰ এটা অনুষ্ঠানৰ জৰিয়তে নিমিষাক বচাবলৈ পইচা পাতি যোগাৰ কৰাৰ বাবে ভাৰতৰ জনসাধাৰণক এক আবেদন জনালে। তেওঁ এটা ভিডিঅ'ৰ যোগেদি নিমিষাৰ লগত ঘটা সকলো ঘটনা ভাৰতৰ জনসাধাৰণক জনালে। টমি থমাছৰ আবেদন মতে বহুখিনি পইচা পাতি গোট খায় যদিও সময়ত সেইখিনি কাম নোহোৱা বাবে তালাল আব্দু মেহদীৰ পৰিয়ালে মানি নল'লে। তাৰ পিছত নিমিষাই য়েমেনৰ ৰাষ্ট্ৰপতিৰ ওচৰতো প্ৰাৰ্থনা জনালে। কিন্তু 2024 চনৰ ডিচেম্বৰ মাহত নিমিষাৰ আবেদন প্ৰাৰ্থনা মঞ্জুৰ কৰা নহ'ল। ৰাষ্ট্ৰপতিয়েও নিমিষাৰ মৃত্যুদণ্ডৰ পক্ষতে শাস্তি বাহাল ৰাখিলে। নিমিষাই 2017 চনৰ পৰা এতিয়ালৈ য়েমেনৰ জেলতে শাস্তি ভোগ কৰি আছে। আনফালে নিমিষাৰ মাতৃয়েও বিভিন্ন উপায়েৰে নিমিষাক বচাবলৈ চেষ্টা কৰি আছে যদিও সকলো ফালৰ পৰাই যেন দুৱাৰবোৰ বন্ধ হৈ আহিছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে যদি এইকেইদিনৰ ভিতৰত শাস্তি ৰেহাই নহয় তেন্তে 2025ত নিমিষা চিৰদিনৰ বাবে এই সংসাৰৰ পৰা গুচি যাব লাগিব পাৰে। তথাপি ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰালয়ে এতিয়ালৈকে নিমিষাক যিকোনো সম্ভৱ উপায়েৰে বচাবলৈ উঠি পৰি লাগি আছে। বিদেশ মন্ত্ৰালয়ে জনোৱা মতে তেওঁলোকে নিমিষাক বচাবলৈ কৰা চেষ্টাৰ কেতিয়াও ক্ৰুটি নকৰে। এতিয়াও নিমিষা আৰু নিমিষাৰ পৰিয়ালৰ সন্মুখত কেইবাটাও প্ৰশ্ন। ভাৰত চৰকাৰৰ প্ৰচেষ্টাই নিমিষাক বচাব পাৰিবনে? ব্লাড মানি পদ্ধতিটো পুনৰ উত্থাপন হ'বনে? তালাল আব্দু মেহদীৰ পৰিয়ালে নিমিষাক ক্ষমা কৰিবনে? নে 2025ৰ তাইৰ শাস্তি হোৱাটো নিশ্চিত হ'ব পাৰে? প্ৰিয় দৰ্শক, এই সঁচা কাহিনীটো শুনোৱাৰ উদ্দেশ্য আপোনাক শংকিত কৰা বা আপোনাক অশান্তি দিয়া নহয়। ইয়াৰ মূল উদ্দেশ্য হৈছে আপুনি যাতে সজাগ হৈ থাকিব পাৰে। নিজৰ স্থানীয় ঠাইৰ পৰা যেতিয়া আপুনি আন কোনো স্থানলৈ যাব তাৰ আগত আপুনি সেই স্থানৰ বিষয়ে ভালদৰে জানি লোৱাটো অত্যন্ত আৱশ্যক। সেয়া লাগিলে বিদেশেই হওক
বা স্বদেশেই হওক নিজৰ স্থানৰ মানুহখিনিক আপুনি ভালদৰে জানে, কিন্তু অন্য এক স্থানলৈ যোৱাৰ লগে লগে সকলো অপৰিচিত হৈ পৰে। সেয়েহে সদায় ভাবি চিন্তিহে সিদ্ধান্ত ল'ব লাগে। শেষত এই ভিডিঅ'টোৰ জৰিয়তে আমিও এয়াই বিচাৰিম যে নিমিষা প্ৰিয়াৰ যাতে শাস্তি লাঘৱ হয় আৰু তেওঁ নিজৰ স্বামী আৰু ছোৱালীৰ ওচৰলৈ ঘূৰি আহিব পাৰে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।